श्याम करतु नारायण सक्रांत काम कौतिजिता जगतां पालकु देवा दुष्टदानव द्वारका गोविंदेरा राम राम रबिखर गीत राखेन धरा ताल एक ताल বিনন্দ বিলাস সৃষ্টি আমার এই অভিলাষ সৃষ্টি স্থিতি আৰু যেন প্ৰলয়ৰ আমি গৰাকী যেতিয়া এই পৃথিৱীত ধৰ্মৰ বিলোপ ঘটি অধৰ্মৰ হয় প্ৰাদুৰ্ভাৱ তেতিয়াই
তেতিয়াই আৱশ্যক হয় আমাৰ নৱবতাৰ। কাৰণ আমি এই ওমকাৰ ঈশার পরম বিষ্ণু শশিদানন্দ বিগ্রহ অনাদিরুধি গোবিন্দ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ কারণ ভক্তৰ অধীন ভগৱান আমি, আৰু সেয়েহে নানা ভাৱে নানা বেশে ভক্তগণৰ পৰীক্ষা কৰাই ধৰা ধামত আমি ভক্তি ধৰ্মক কৰিছোঁ প্ৰতিষ্ঠা। কিন্তু কলিৰ আবিৰ্ভাৱ পোৱাৰ পাছৰে পৰাই আমাৰ পৰম ভক্তসকলে মায়াত আবদ্ধ হৈ হেৰুৱাই হিতাহিত জ্ঞান, ধৰ্ম সত্য আৰু ঈশ্বৰৰ মাহাত্ম পাহৰি পেলাইছে। তদুপৰি আমাৰ এই পৰম ব্ৰহ্ম শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ পৰায়ণৰ পাছত কলিৰ উপদ্ৰৱ দিনক দিনে বাঢ়িব ধৰিছে। সোণাহেৰা ভক্ত প্ৰাণধন পূৰ্বৰ দৰে দুষ্টক দমন আৰু শান্ত সকলক পালন কৰিবৰ বাবে আমি তোমালোকক পূৰ্ণ সহযোগিতা আগবঢ়াব নোৱাৰো কদাপি। কিন্তু সোণাহেৰা ভক্ত প্ৰাণধন, তোমালোকৰ হৃদয়ত স্থিতি লৈ ভাল বেয়া, শুদ্ধ অশুদ্ধ আৰু উচিত অনুচিতৰ কেৱল বিচাৰহে কৰিব পাৰিম। তেনেস্থলত যি পৰম ভক্তই দিনে নিশাই শুদ্ধ চিতে আমাকেই কৰিছে চৰণ বন্দনা, তেওঁকেই আমি পৰোক্ষ ভাৱেৰে কৰিম সহায়। কাৰণ ভক্তি থাকিলেহে ভক্ত থাকিব, আৰু ভক্ত থাকিলেহে ধৰ্ম থাকিব। সেইহেতু যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়। ঈশ্বর পরম ব্রহ্ম পরম ধাম পবিত্র পরমং ভবান পবিত্র পরমং ভবান পবিত্র পরমং ভবান।
প্ৰৱেশিলা ভোকদেৱ ব্যাসৰ নন্দন গহীন গম্ভীৰে চলে দেখি বিতুপন গহীন গম্ভীৰ চলে দেখি বিতুপন বৈৰাগ্য লাগি দেৱ অতি আকুলিত ৰাম হৰি বুলি সবে শুদ্ধ কৰা চিত্ৰ ৰাম হৰি বুলি হবে শুদ্ধ কৰা চিত্ৰ ওম নমো ভাগৱতে বাসুদেৱায় মায়াময় সংসাৰত মায়াতেই বিলি মায়াত আবদ্ধ হৈ মনুষ্যই আজি নিজকে পাহৰি পেলাইছে পৃথিৱীত জন্ম লৈ মনুষ্যই কীটৰ ৰূপে নৰকত পচিব লাগিছে মই এই মৰ্ত্যৰ মায়াত আবদ্ধ হ'ব নোখোজো কদাপি সেইবাবে গৃহস্থম ধৰ্ম দি বিসৰ্জন জন্মৰে পৰা মই বৈৰাগ্য ধৰ্ম কৰিছো পালন হে হৰি তুমি এই মোৰ গতি তুমি এই মোৰ শক্তিৰ আধাৰ হে প্ৰভু শক্তি দিবা সদা ভকতি থাকে যেন তব চৰণত জয় শ্ৰী হৰিৰ জয় জয় শ্ৰী হৰিৰ জয় জয় শ্ৰী হৰিৰ জয় যুগয়ধিপতি কলি বীৰ তোৰ পেছনে ত্ৰাহি হৰি বোলে সবে ভাবে কতো হলে আৰে ত্ৰাহি হৰি বোলে হবে ভাবে কতো হৰে এহি মতে পাইলা গয়া সভাৰ ভিতৰ
ব্রাহ্মণ কলি সকলোৱে মোক পাপী বুলি কয়। মই বোলে নৰ সমাজৰ অস্পৃশ্য। কোন হেৰ মূৰ্খ নৰ সমাজ বৰ্তমান এই সংসাৰৰ সকলো ক্ষমতা এই কলিৰ হাতত। এই কলিৰ প্ৰকোপত পৰি ভগৱান শ্ৰীকৃষ্ণই এই সংসাৰ কৰিলে ত্যাগ। আৰু তহঁতে এতিয়াও বুজা নাই এই জগতত কোন শ্ৰেষ্ঠ। বুজিছো এই কলিৰ আদেশত এই সংসাৰত পাপৰ সৃষ্টি হব, কিন্তু কলিৰ ৰাজত্ব কালত ধৰ্ম বাধা হৈ ৰব। সংসাৰ মূৰ্খ নৰ সমাজ এই সংসাৰত কলিৰ ক্ষমতা ৰোধ কৰিব নোৱাৰে। ধৰ্ম দেখা পাব এই স্বাৰ্থলোভী ব্যভিচাৰী নৰ সমাজে এই সংসাৰত কোন শ্ৰেষ্ঠ, কলি নে ধৰ্ম? কলি নে ধৰ্ম? কলি নে ধৰ্ম? প্ৰৱেশিলা সভাৰ মাজে ধৰ্ম মহামানীয়ে মৰ্ত্যৰ দুৰ্দশা দেখি অস্থিৰ পুৰিয়ে মহাজ্ঞানী ইটো বীৰ জগত প্ৰখ্যাতয়ে যাক লাভ কৰিলে অয়নাশ পাপয়ে যাক লাভ কৰিলে অয়নাশ পাপয়ে। ভগৱান শ্ৰীকৃষ্ণ বৈকুণ্ঠগামী হোৱাৰ পাছত আজি যেন আমাৰ শক্তি ম্লান হৈ আহিছে। কলিৰ অনুচৰ বৰ্গই এই মনুষ্যক পাপত লিপ্ত কৰাই এফালৰ পৰা নিজৰ শক্তি বৃদ্ধি কৰিছে, যাৰ বাবে বসুমতী আজি অতি নিৰ্যাতিতা। নাই, যেনে তেনে এই ধৰ্মক মৰ্ত্যত স্থিতি ৰাখিব লাগিব, নহ'লে কলিৰ বিপৰ্যয় ধুমুহাই পৃথিৱী এফালৰ পৰা গ্ৰাস কৰিব। ধৰ্ম গোটেই পৃথিৱী তোমাক বিচাৰি মই চলাথ কৰি ফুৰিছো, আৰু তুমি এই ঠাইত লৈছা থিতাপি। কলি, কিবা হেলে তুমি আজি মোৰ ওচৰত আছে নেকি কিবা প্ৰশ্ন? এই
ধৰ্মৰ কাম। প্ৰশ্ন প্ৰশ্ন প্ৰশ্নটো বহুত আছে ধৰ্ম। প্ৰথমে তুমি মোক কোৱা, তুমি কিয় এতিয়াও এই মধ্যতে বিৰাজমান? সত্য ধৰ্ম ৰক্ষাৰ্থে সৃষ্টিৰ আদি পৰাই এই ধৰ্মই মত্যত আছে আৰু আজীৱন থাকিব। তাত হৈছে নেকি তোমাৰ কিবা ব্যাঘাত? ব্যাঘাত ব্যাঘাত যথেষ্ট হৈছে ধৰ্ম। তোমাৰ বাবে মোৰ পাপ শক্তি বিস্তাৰ কৰাত ব্যাঘাত জন্মিছে, আৰু সেইবাবে তোমাক মই কৰিছো আদেশ, নিমিক্ষণে ত্যাগ কৰি মধ্য খচি যোৱা তুমি স্বৰ্গ ৰাজ্যলৈ। মুখ আদেশ শুনাবলৈ তুমি কোন কলি? কালৰ নিৰ্দেশত যুগৰ অনুসাৰে এই ধৰ্মই নিজৰ কৰ্তব্য কৰি আহিছে আৰু সদায় কৰি যাব। এই কৰ্তব্যত ন মোক তোমাৰ আদেশৰ প্ৰয়োজন, ন অনুৰোধৰ। অনুৰোধ ধৰ্ম অনুৰোধ কদাপিতো নকৰে কলিয়ে। প্ৰয়োজন হলে তোমাক বন্দী কৰি নিমিষতে লুপ্ত কৰিম তোমাৰ নামেই পৃথিৱীৰ পৰা। তথাপিতো অনুৰোধ না, অনুৰোধ কদাপিতো নকৰে কলিয়ে। জগতৰ ৰাজপিষ্য হৈ নৰ সমাজৰ স্বাৰ্থলোভী দেৱতা হৈ বন্দী কৰিবাই ধৰ্মক? ইমান সাহস নিজ অপদাৰ্থ দেৱতা। ধৰ্ম মোৰ এই ৰাজত্বত আশ্ৰয় লৈ মোকেই অপদাৰ্থ বুলি তই কৰিছ অপমান। সাজু হ তই যুদ্ধৰ বাবে। বেছ তেন্তে, এই হা। লাগিলে ঘূৰৰ অতি ভয়ংকৰ লাগিলে ঘূৰৰ অতি ভয়ংকৰ লাগিলে ঘূৰৰ অতি ভয়ংকৰ পদ ভৰে বসুমতী কম্পে থৰা থৰ পদ ভৰে বসুমতী কম্পে থৰা থৰ হেন জানি নৰলোকে এৰিয়াদ কাম হেন জানি নৰলোকে এৰিয়াদ কাম পাত কচা ৰূপ ডাকি বোলা ৰাম ৰাম পাত কচা ৰূপ ডাকি বোলা ৰাম ৰাম নাই, কলিৰ ৰাজত্ব কালত ধৰ্মৰ কোনো প্ৰয়োজন নাই। ধৰ্ম কেৱল মানৱৰ চিন্তা। কলি তুমি তোমাৰ হেমা চিৰাই গৈছা। তুমি ধৰ্মক কেতিয়াও বন্দী কৰিব নোৱাৰা। ধৰ্ম অজেয়, ধৰ্ম এক শক্তি।
পৃথিৱীত যেতিয়ালৈকে এজন হ'লেও মনুষ্য ধৰ্মত প্ৰতি থাকিব তেতিয়ালৈকে তুমি ধৰ্মক লুপ্ত কৰিব নোৱাৰা। ধৰ্ম পৃথিৱীত আছে আৰু সদায়েই থাকিব। বুজিছো, ভালদৰে বুজিছো। হস্তিনাৰ ৰজা পৰীক্ষিত সৎ গুণৰ বাবে এতিয়াও পৃথিৱীত ধৰ্মৰ মহিমা ম্লান পোৱা নাই। ধৰ্মই ভাবিছে কলিত পৰীক্ষিতৰ দ্বাৰা ধৰ্ম স্থাপন হ'ব আৰু সদায় পূজাৰ অগ্ৰভাগী হৈ ৰ'ব। সেয়া জানো এই কলিয়ে হ'বলৈ দিব। অতি শীঘ্ৰেই মই হস্তিনাপুৰত কৰিম প্ৰৱেশ। এই হস্তিনাপুৰক পাপৰ সাগৰত নিমজ্জিত কৰি ধৰ্মৰ স্তম্ভ ভাগি মানৱ সমাজক নৰহত্যা, আত্মহত্যা, নিচা, বিশ্বাস, আনকে নালাগে ব্ৰহ্ম হত্যা কৰাবলৈ বাধ্য কৰাম। তেতিয়া দেখিব জগতে, দেখিব বিশ্বই কলি কিমান পাপী, কলি কিমান অস্পৃশ্য। আর বর্তমান এই পৃথিবীত কলি এই শ্রেষ্ঠ। হরি ধর্মশীল রাজাইটু পাণ্ডব যাহার রূপ দেখি মুগ্ধ হয়ে নরয়ারে যাহার রূপ দেখি মুগ্ধ হয়ে নর। মহারাজ, সেনাপতি চন্দ্রকেন মহারাজ, বাসা জন্মে জয়। পিতা, যদিও বা মই
পাণ্ডব বংশধর বীর অভিমন্যুর পুত্র বিষ্ণুনাথ পরীক্ষিত আজি সমগ্র ভারতর এক শক্তি রজা। তথাপি মনত মোর অলপ শান্তি নাই। ধর্মপরায়ণ পিতামহ সকল স্বর্গলে গমন করার পরাই মন মোর আজি অতিকে সংসল। পিতা মহারাজ আৰু অন্য হাতে দিনকে দিনে মোৰ ৰাজ্যত অমঙ্গল দেখি মই একেবাৰে অস্থিৰ হৈ পৰিছো। মহারাজ মিছাতে চিন্তা কৰি অস্থিৰ হৈছে কিয়? আপুনি আপুনি এই সমগ্ৰ ভাৰতৰ একশক্তি ৰজা হৈ এইদৰে চিন্তাত অস্থিৰ হৈ থাকিলে এই সমগ্ৰ ৰাজ্য শৃংখলাবদ্ধভাৱে চলাব কেনেকৈ? আৰু আৰু আপোনাৰ এনে অৱস্থা দেখি শত্ৰুৱে বিদ্ৰোহ কৰিবলৈ সুবিধা পাব। গতিকে এই সকলোবোৰ মনৰ ভ্ৰান্তি দূৰ কৰি একান্ত মনে ৰাজ্য শাসনত মনোনিৱেশ কৰক। পিতা সেনাপতিয়ে উচিত কথাই অৱতাৰণা কৰিছে। আপোনাক অস্থিৰ হৈ দেখা পালে মোৰ হৃদয়খন ভাগি পৰে পিতা। আপোনাৰ আদৰ্শ সংস্কাৰ ধৰ্ম শিৰোগত কৰিয়ে এই জীৱনৰ জ্ঞান লভিছোঁ। আৰু আপুনিয়ে যদি এনেদৰে ভাগি পৰে মই নিজকে কিদৰে প্ৰভূত দিম পিতা? তোমালোকৰ কথা অৱশ্য সঁচা, কিন্তু বাল্যকালৰে পৰা মোৰ মনত অলপো শান্তি নাই। মহাৰাজ মোৰ আজন্ম কালতেই পিতৃৰ বিয়োগ হোৱাত পিতামহসকলৰ লালন পালনতে মই ডাঙৰ দীঘল কৰোঁ। আৰু আজি সেই পিতামহসকলৰ বিয়োগত শান্তিৰে থাকোঁ কেনেকৈ? মহাৰাজ জন্ম লগতে মৃত্যু চিৰসত্য জীৱনৰ আপুনি জ্ঞানী জ্ঞানী সৰ্বগুণ সম্পন্ন ৰজা। ভাবি চাওকচোন মহাৰাজ, ৰজাৰ সুখ দুখে জানো ৰজাৰ সুখ দুখ নহয়। গতিকে ধৈৰ্য ধৰি প্ৰজাৰ সুখ শান্তিৰ বাবে চিন্তা কৰক। পিতা সকলোবোৰ ভগৱানৰ পদত, সকলো ভগৱানে চলাই আছে। আমি মাত্ৰ কাৰণহে। বিধাতাৰ বিধান ৰোধ কৰিব পৰা আমাৰ ক্ষমতা নাই পিতা। বাছা, পিতা চিৰসত্য এইটো তোমাৰ পছন্দ। হয় পিতা। আমি কাৰণ হলেও আমাৰ কৰ্তব্যবোৰ সৎ পথেৰে কৰি যাব লাগিব, নহলে ভগৱানৰ ওচৰত আমি দোষী হৈ ৰওঁ। হয় পিতা। বাছা, পিতা আমি সকলোবোৰ ভগৱানৰ দূত। ভগৱানৰ নাম যশ গুণ গাবৰ বাবেই আমাকে মৰ্ত্যলৈ পঠাইছে, আৰু আমি অসহ্য বিভূতিৰ লালসাত পৰি নিজৰ পাপ নিজেই চপাইছোঁ। মহাৰাজ এটি কথা ক'ব খোজো মই, অনুমতি মোক কৰিবনে প্ৰদান? নিঃসন্দেহে সোধা সেনাপতি, তুমি মোক যিকোনো কথা সুধিবলৈ অনুমতি লোৱাৰ নাই প্ৰয়োজন। এই দাসৰ প্ৰতি এয়াই আপোনাৰ মহানতা মহাৰাজ। আজি বহুদিন ধৰি মৃগয়ালৈ যোৱা নাই। গতিকে মৃগয়ালৈ যাবলৈ মোৰ প্ৰবল ইচ্ছা হৈছে। আপুনি যদি মোক আজ্ঞা কৰে প্ৰদান, কুমাৰ জন্মজয় সৈতে মৃগয়ালৈ যোৱা ইচ্ছা কৰিলোঁ প্ৰকাশ। মৃগয়া? হয় মহাৰাজ। সেনাপতি মহাৰাজ আনন্দৰে মই দিলোঁ অনুমতি।
সাৱধানতা অৱলম্বন কৰি কুমাৰৰ সতে ভালদৰে কৰিম আমি গৈ। ভাল মহাৰাজ। আজিলৈ বলা সভা ইমানতে ভংগ কৰা হ'ল। ভাল মহাৰাজ। মোৰ অনেক শ্ৰেষ্ঠ কি অথলে যাব পাৰে অন্তৰত জ্বলি থকা প্ৰতিশোধৰ দাবানল অন্তৰতে কি নিৰ্বাপিত কৰিব পাৰি অন্ধবে খণ্ডব দাহ কৰি মোৰ এই বংশ নিক্ষেপ কৰা দিন ধৰি আজিৰ পৰ্যন্ত চলিছো মই প্ৰতিশোধৰ অগণি কুৰুক্ষেত্ৰ মহৰণ পাণ্ডৱৰ অৰ্জুনক ধ্বংসৰ কৰিবৰ বাবে বহু শ্ৰেষ্ঠ চলায়ো বিফল হল তার পাশেও বহু তোমার শ্রেষ্ঠ চলালো কিন্তু প্রত্যেকবারে কেবল বিফল হল পঞ্চপন্তবে অহংকারের পরা মাগিলে মেলানি তথাপিও কিন্তু পাণ্ডব বংশ নাশ করার প্রাণমূর নহল পূরণ এতিয়াও জীবিত পাণ্ডৱৰ নাতি হস্তিনাৰ ৰাজা পৰীক্ষিত আৰু পাণ্ডৱৰ দৰে মহাধাৰ্মিক হোৱাৰ বাবে মই তাৰ কাষ চাপিব পৰা নাই আৰু বৰ্তমানে অপূৰ্ণ মোৰ মনৰ অভিলাষ নাই নাই এনেদৰে আৰু নহ'ব এইবাৰ মই পৰীক্ষিতক কৰিম অম্বেষণ স্থান কাল পাত্ৰ ভেদে সুবিধা অনুসাৰে নিজ কাৰ্য সাধন কৰি নিৰ্বাপিত কৰিম মোৰ হৃদয়ত উমি উমি চলি থকা প্ৰতিশোধৰ দাবানল হা 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 হা।
দেখিলা ৰভা দেৱী সভাৰ ভিতৰ আৰে লয় লাখে চলি আৰে লয় লাখে চলি আৰে লয় লাখে চলি যাই দেখি দেখো বেখ আৰে লয় লাখে চলি যাই দেখি দেখো বেখ আৰে হিম তে পাইলা গয়া সভাৰ ভিতৰ আৰে ৰাম হৰি ৰাম আৰে ৰাম হৰি ৰাম আৰে ৰাম হৰি ৰাম হৰি বোলা সৰ্বজন আৰে ৰাম হৰি ৰাম হৰি বোলা সৰ্বজন স্বৰ্গৰ অপেশ্বৰী মই নাম মোৰ ৰম্ভা মোৰ ৰূপত মুগ্ধ হৈ দেৱৰাজ ইন্দ্ৰই মোক সৰগৈ প্ৰধান অপেশ্বৰী পাতিলে। বৰ্তমান দেৱ কাৰ্য সিদ্ধি কৰোঁ এই জগতত, কিন্তু কাল আৰু অকাল দৈত্যক মৰ্ত্যত বধ কৰাৰ লগতে মহামুনি শক্তিবোৰ মহত্ব চোৰ কৰিবৰ বাবে এই মৰ্ত্যত পাতিছোহি বাহাৰ। কলিৰ নকাৰাত্মক উত্তাপ মই সমগ্ৰ পৃথিৱীত কৰি প্ৰচাৰ। যাওঁ মই নিজ কৰ্তব্যত মই অগ্ৰসৰ। হরি
ওয়ারে পদ ভরে বহুমতি কম্পে ধরা হর ওয়ারে রাম হরি রাম হরি ভুলা হইব জর। আজকাল যম ৰাজৰ হাত সাধনত লাভ কৰি দুয়ো অমৰত্নবৰ আজি পৰ্যন্তে এই পৃথিৱীত ৰাখিছো জীয়াই। আমাৰ ভয়ত আজি স্বৰ্গৰ দেৱতায়ো ভয় কম্পবায়। ইহঁতৰ বুকুত উঠা ৰক্ত ধৈৰ্যবাদে আজিও সংসাৰিত হয় দৈত্যৰ সমাজত। কথা দাদা, আমার এই শক্তি পরাক্রম স্তব্ধ আজি সকলতি বিশ্বৰ ত্ৰাণকৰ্তা ৰূপে আমাকে সকলোৱে কৰিছে স্বীকাৰ। কিন্তু দাদা হয়, মনে যে মোৰ কই ঘনে ঘনে ইচ্ছা হয় কেতিয়াবা সমুদ্ৰৰ উৰ্মিমালাৰ দৰে প্ৰলয়ৰ প্ৰবল তৰংগৰ সৃষ্টি কৰি মুহূৰ্ততে স্বৰ্গৰ কৰিম ত্ৰিভুৱ। শান্ত হ ভাই, যুদ্ধ দৈত্যৰ চিৰলগৰি অচিৰেই মিলিব ভাগ্য। তুমি আৰু মই যেতিয়ালৈকে থাকিম লগত আমাক পৰাজয় কৰিব পৰাটো বিশ্বত বিৰল। বাৰু ভাই, ৰাজ্যৰ সংবাদ কি? আছেনে সকলো প্ৰজা মোৰ ভালে কুশলে? সকলো প্ৰজাই কৰ আদায় কৰিছে, কিন্তু আমাৰ এই অৱৰ্তমানত আশ্ৰমৰ ঋষি মুনি দুজনে এই বন এৰি কৰিছে পলায়ন। ইমান সাহসেই তপস্বী তুমি নিজেই ভাই গৈ তাহাৰক দাসত্বৰ শিকলি পিন্ধাই ৰাখা মোৰ অন্ধৰ ফুটাখালা। তাৰ বাবে তুমি চিন্তা নকৰিব দৰ। এই কালে কাল ৰূপ ধৰি চতুৰ্দিশে সৈন্য কৰিছে প্ৰেৰণ। কৰায়ত্ত হ'ব দুয়ো অনতি পৰমে। ভাই, তুমি নিজেই গৈ আজি মধুবনৰ সংবাদ লৈ আহিবা। যোৱা ভাই, মধুবনৰ সংবাদ আনিবা। আপোনাৰ আজ্ঞামাৰি আগেই মই মধুবন কৰিম যাত্ৰা। কিন্তু তাৰ মনে যে মোৰ কই ঘনে ঘনে শত্ৰু শত্ৰু শত্ৰুৱে যেন আমাক ধৰিব আৱৰি। সেয়েহে তুমি ধৰ কুশলে এই ৰাজ্য কৰিবা শাসন। মই এতিয়া আহিলো ধৰ। ঠিক ভাই। নিপতিবই উজ্জীৱনী ৰাজ্য আছে মোৰ লক্ষ লক্ষ সেনানী। বাছিৰৰ দৰে গঢ়িব পৰা ভাতৃ মূৰ্খা। তেনেস্থলত মই কোনো সন্তু দ্বাৰা সংকিত শত্ৰু সিহঁতৰ ক্ষেপণাস্ত্ৰ বাটতে কাটি মিলাম মই এই ধূলিৰ লগত। মহান দৈত্য ৰাজনৰ জয় হওক।
শত্ৰু কিংবা মিত্ৰ দেৱতা কিবা মানৱ কোৱা শীঘ্ৰে শত্ৰু কিংবা মানৱ একোৱেই নহয় কালৰ আদেশত ৰাজত্ব ল'বলৈ আহি নিৰাশ্ৰয় হোৱাৰ বাবেহে আপোনাৰ ওচৰত আশ্ৰয় বিচাৰি আহিছো ৰাজন ময়ে যুগৰাজ কলি তাৰ মানে তুমি দেৱতা আছে জানো দেৱতাৰ কিবা দানৱৰ ওচৰত কৈছা ৰাজন দেৱতাৰ একো প্ৰয়োজন নাই দানৱৰ ওচৰত কিন্তু ৰাজন আপোনাৰ দৰে বীৰ চূড়ামণি অজেয় নিপতিৰ বাহুৰ ছায়াত আশ্ৰয় বিচাৰি আহিছো ৰাজন আজি দেৱতা কপুৰে আশ্ৰয় দিব ৰাজন ইয়াত কোনো জটিলতা নাই কালৰ আদেশত আশ্ৰয় ল'বলৈ আহি নিৰাশ্ৰয় হোৱাত আপোনাৰ ওচৰ পাল আৰু আপোনাৰ দৰে বীৰ চূড়ামণি অজেয় নিপতিৰ আশ্ৰয় বাহুৰ ছায়াত পালে আমাৰ জীৱন ধন্য ৰাজন তাৰোপৰি সময়ত নানাভাৱে মন্ত্ৰণা দি আপোনাক সহায় কৰিব পাৰিম ৰাজন বেছ তোমাক মই আশ্ৰয় দিলো বাহ্য মানে কৰিবা মোক সহায় থাকিবা তুমি মোৰ ৰাজ্যত বলক যুৱৰাজ এতিয়াও যাওঁ আমি অন্তেশপুৰলৈ বলক ৰাজন ৰাজা পৰীক্ষিত এই কলিৰ দ্বাৰা তোমাৰ ৰাজ্যত নিৰ্গত হোৱা পাপৰ ক্ষুদ্ৰা ক্ষুদ্ৰাতি বিন্দু ভয়ংকৰ ভয়ংকৰ বিষ বাষ্পলৈ পৰিণত হোৱাৰ সময় অতি সন্নিহিত বিষ বাষ্প পাপৰ বিষ বাষ্প জয় শ্রী হরির জয় তোমার অপার মহিমা প্রভু কতদিন কত রাত্রি হরি হরি বলি তোমাকে বিচারি ফুরিছো কিন্তু তোমার দর্শন পোৱা নাই পিছে মোৰ দৰে ক্ষুদ্ৰ প্ৰাণীয়ে তোমাৰ মহিমা কি বুজিম প্ৰভু যিয়েই নহওক লাগে চিৰদিন তোমাৰ নামকে তপস্যাত বৰ্তি থাকিম মই তোমাৰ নামৰ তপস্যাতেই বৰ্তি থাকিম জয় শ্রী হরির জয় ইমান ইমান সুন্দৰ শক্তিব শক্তিবক দেখি মোৰ এনে লাগিছে তেওঁ তপস্যা ভংগ নকৰি তেওঁ কাষতে ৰৈ যাম মই কিন্তু নাই 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 তই আজি মোহিত হলে নহব ৰম্ভা নহব হুকক তোৰ ৰূপত মুগ্ধ কৰি হুকৰ গৰ্ভত থকা ভাগৱত স্বৰ কৰি ভংগ কৰিম শুকদেৱৰ ব্ৰহ্মচৰ্য ব্ৰত
মৃদু হাঁহি প্ৰেমৰ অগ্নি জ্বলা মাজি শক্তিবোৰ হৃদয়ত। কিন্তু কেনেকৈ শক্তিবোৰ কাষ চাপি যাওঁ? কি উপায়েৰে মই শক্তিবোৰ যাওঁ কাষ চাপি? উপায় ৰক্ষা কৰা! ৰক্ষা কৰা! কোন আছা? ৰক্ষা কৰা! অকস্মাতে এই গভীর অরণ্যর মাজত কার আর্তনাদ! ৰক্ষা কৰা! ৰক্ষা কৰা! এই ঘোর অরণ্যর মাজত কোনে করে অবলাগ অত্যাচার! যিয়েই নহওক লাগে বিপদত আৰ্তজনক সহায় কৰাটো আমাৰ প্ৰধান কৰ্তব্য। ভয় নাই দেৱী, ভয় নাই দেৱী! ৰক্ষা কৰা! ভয় নাই দেৱী! ৰক্ষা কৰা! ৰক্ষা কৰা! ৰক্ষা কৰা ঋষিবৰ ধৰু চৰণত! ৰক্ষা কৰা অবলা! ভয় নকৰিবা দেৱী, আমাৰ বৰ্তমানত তোমাক কোনেও বিপদ ঘটাব নোৱাৰে। পিছে দেৱী, তোমাৰ ঠিকনা আৰু পৰিচয় কি? ঋষিবৰ, মই এগৰাকী বনদেৱী। অৰণ্যৰ উত্তৰ পাৰত মোৰ গৃহ। ঋষিবৰ, দুই অসুৰে মোক অত্যাচাৰ কৰিছিল। সেইবাবে আপোনাৰ চৰণত ঠাই দিয়ক ঋষিবৰ। দেৱী, ভয় নকৰিবা, আমাৰ বৰ্তমানত তোমাক কোনেও বিপদ ঘটাব নোৱাৰে। পিছে দেৱী, কোনে তোমাক কৰিছিলে বিপদ, আৰু বৰ্তমান সি কোন দিশে কৰিলে প্ৰস্থান? ঋষিবৰ, কোনোবা অসুৰ, হয়তো আপোনাৰ মাত শুনি সিহঁতে অন্য দিশে কৰিছে পদায়ন। মোক ৰক্ষা কৰক। কিন্তু ইমান সুন্দৰ, আপুনি কোন? আপোনাৰ পৰিচয় জনাবনে? দেৱী, মহামুনি ব্যাসৰ পুত্ৰ, নাম মোৰ সুখ। এই নিবিড় অৰণ্যৰ মাজতে শ্ৰী হৰিপ্ৰভুক তপস্যা কৰাই মোৰ প্ৰধান কৰ্তব্য। ভক্তিবৰ গৰ্ভত থকা ভাগৱত চুৰ কৰি ব্ৰহ্মচাৰ্য ব্ৰত আজি মই কৰিম ভংগ। কি ভাবিছা দেৱী? ভাবিছো নাই, শুনিছো আপোনাৰ হৃদয়ত হেনো ভাগৱত শাস্ত্ৰ আছে। হয় দেৱী, ভগৱানৰ অপাৰ মহিমাতেই মোৰেই গৰ্ভত আছে ভাগৱত শাস্ত্ৰ। হে ঋষিবৰ দেৱী, যাক অতদিনে হৃদয়ৰ আসনত স্থান দি পূজা কৰিছিলো, তেওঁক আজি সাক্ষাতে পালো। অভাগীৰ সেৱা গ্ৰহণ কৰক। এই কি কাৰ্য কৰিছা দেৱী? এই কাৰ্য নহয় উচিত। দেৱী, যোৱা খন্তেক জিৰণি লোৱাগৈ। ৰমণীৰ কামনাত উত্তেজিত নকৰিব।
মোক আপোনাৰ চৰণত স্থান দিয়ক, স্থান দিয়ক। মোক আপোনাৰ দাসী ৰূপে গ্ৰহণ কৰক ঋষিবৰ। দেৱী, মায়াময় সংসাৰত মায়া ভেদ কৰিব নোৱাৰি যি পুৰুষে পৰম ব্ৰহ্মক তপস্যা নকৰে তেওঁহে জীৱন বৃদ্ধা। দেৱী, তুমি জানানে দেৱী, কামনাত প্ৰফুল্লিত হৈ মানৱে যৌৱন ধন সম্পত্তি সকলো শেষ কৰে। শেষত পাৰ্থিৱ শৰীৰৰো নাশৰ কাৰণ হৈ পৰে। তাকে বুজিব নোৱাৰি মানৱে নিজকে নৰক কুণ্ডলৈ আগবঢ়াই দিয়ে। আপুনি জানেনে ঋষিবৰ, দেৱী, ব্ৰহ্মা 33 কোটি দেৱতা কনেও ব্ৰহ্মক দৰ্শন কৰিহে মুক্তি লাভ কৰিছিল। তেওঁলোকেও কিন্তু কামিনীৰ কামকুণ্ড উপভোগ কৰিছিল। দেৱী, কামনাত প্ৰফুল্লিত হৈ মানৱে নিজ কৰ্ম দিছে বিসৰ্জন। ঋষিবৰ, আপুনি সকলো বাক চাতুৰি পৰিত্যাগ কৰি মোক আজিখনতে আপোনাৰ চৰণত স্থান দিয়ক। মোক প্ৰেম দান দি কৃতাৰ্থ কৰক। দূৰ হোৱা ৰমণী, তোমাৰ এই ৰূপ সৌন্দৰ্যই এই চিৰ ব্ৰহ্মচাৰীৰ শোকক ভুল যোৱাব নোৱাৰা কদাপি। মোক প্ৰেম দান দি কৃতাৰ্থ কৰক। মোক প্ৰেম দান দি কৃতাৰ্থ কৰক ঋষিবৰ। দূৰ হোৱা ৰমণী, মোক প্ৰেম দান দিয়ক। দূৰ হোৱা ৰমণী, মোক ভক্তি ৰূপে গ্ৰহণ কৰক। দূৰ হোৱা ৰমণী। বুজিছো তুমি বনদেৱী হ'ব নোৱাৰা। ৰবা দেৱী, এতিয়াই মই তপস্যাৰ বলত চাই ল'ম তোমাৰ সত্য পৰিচয়। কলংকিতা অপেশ্বৰী, তুমি যি মনোবাঞ্ছালৈ মোৰ কাষ চাপি দিলা সেই মনোবাঞ্ছা তোমাৰ কদাপিতো নহ'ব সফল। তুমি যি অভিপ্ৰায় লৈ মোৰ কাষ চাপিছা সেই অভিপ্ৰায় কদাপিতো নহ'ব খণ্ডন। এনে অভিপ্ৰায় লৈ যদি তুমি পুনৰবাৰ মোৰ কাষ চাবা শাপগ্ৰস্ত হবা তুমি চিৰদিনলৈ। তোমাৰ আগমনেই মোৰ এই পবিত্ৰ আশ্ৰম হ'ল কলুষিত। এতিয়াই মই এই স্থান কৰিলো ত্যাগ। আচৰিত সুখদেৱ, মোৰ ৰূপেৰো তেওঁক আজি ভুল নিয়াব নোৱাৰিলে। কিন্তু ময়ো ৰম্ভা চলে বলে কিম্বা কৌশলে এদিন নহয় এদিন মই মোৰ কাৰ্য কৰিম সম্পাদন। যাওঁ, নিজ কৰ্তব্যত মই হওঁ অগ্ৰসৰ। লয়
হস্তিনাপুৰৰ ৰাজৰাণী মই। চাৰি পুত্ৰৰ সমে স্বামীৰ অত্যন্ত মৰমৰ আছো মই সুখেৰে বাস কৰি এই হস্তিনাপুৰত। হে প্ৰভু, দিনে ৰাতিয়ে খাটিছো মই তোমাৰেই যুগল চৰণ। প্ৰভু, মোৰ স্বামীৰ জীৱনত যেন কোনো কালে সংকটৰ নকৰে প্ৰভাৱ। অকলে অকলে কি ভাবিছা প্ৰিয়তমা? নাথ, আপোনাৰ কথাকে ভাবিছো। নাথ, আজিও দেখোন নিদিলে সুন্দৰৰ ব্যাখ্যা। প্ৰিয়, নাথ, শাস্ত্ৰত সত্যম শিৱম সুন্দৰম বুলি কৈছে। অঁ, তেন্তে নাথ, শিৱই সুন্দৰ নেকি? প্ৰিয়, নাথ, শিৱই সুন্দৰ হলেও শৰতৰ মধুৰ জোনাকী নিশা মুৰলীৰ মধুৰ জংকাৰ গোপীসকল প্ৰেমত মাতেনি হয়, আৰু সেয়েহে মুৰলীধাৰী কৃষ্ণকে সুন্দৰ বুলি কোৱা হয়। নাথ, ভগৱানে যদি সুন্দৰ তেন্তে সুন্দৰীনো কোন? হা, যাৰ প্ৰেমত, যাৰ ৰূপত নাৰায়ণ ভুল গৈছে।